এজন বিল্ডাৰ গতিকে বিল্ডাৰ এজনে তেওঁ মানে কি হয় গুৱাহাটীৰ মাটিবিলাক তেওঁ বিল্ডিং পাৰমিশন উলিয়াই কাম কৰাটোৱে তেওঁ কাম আছিলে বিল্ডাৰ হয়নে নহয় সেই বিল্ডাৰজনক যেতিয়া মন্ত্ৰী বনাই দিলে উদ্যোগ ভেটাৰখীয়া প্ৰত্যাহ হলনে নাই বৰ এৰে সেই মন্ত্ৰীজনে ক'ত মাটি আছে ক'ত মাটি দখল কৰিব পাৰি ক'ত মাটি লৈ তেওঁ ডাঙৰ বিল্ডিং বনাব পাৰি ক'ত এপাৰ্টমেণ্ট বনাব পাৰি ফ্লেট বনাব পাৰি ক'ত বিজনেছ হাউচ বনাব পাৰি এইবিলাক ধান্দাত থাকে তেওঁ নবৰ এনি ফিৰফিলাखौ जोथोन लाखिनानै जों दिनै एटेनसन फायार আন্দোলনকাৰী নেতা এনডিএফবিৰ নেতাসকল পিপলছ জয়েণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট PJSCBMৰ নেতাসকল আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতাসকলে ভাবি চিন্তি এটা ৰাজনৈতিক দল জন্ম দি পেলাই এটা ৰাজনৈতিক সংগ্ৰামটো এই সময়ৰ পৰাই আন্দোলনৰ লগে লগে গণতন্ত্ৰৰ প্ৰমূল্যবোধ প্ৰতিষ্ঠা কৰি পেলাই আগুৱাই লৈ যোৱাৰ উদ্দেশ্যৰে এই UPPL ৰাজনৈতিক দলটো জন্ম দিয়া হৈছিল আৰু তেখেতসকলে মোক কৈছিল যে প্ৰতিষ্ঠাতা হিচাপে বা প্ৰতিষ্ঠাৰ সভাপতি হিচাপে আপুনিয়ে প্ৰথম নেতৃত্বটো ল'ব লাগে বুলি মোক অনুৰোধ জনোৱা মৰ্মে মই সেই সময়ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ তেতিয়া আমাৰ বিভিন্ন সংগঠন আছিল সংগ্ৰামী সংগঠন যিসকলে NDFB আপছুৰ নেতৃত্বত PJSCBMৰ নেতৃত্বত সহযোগী হৈ পেলাই আন্দোলনত কাম কৰি আছিল তাতে বড়ো অবড়ো অন্য জনগোষ্ঠীৰ ব্যক্তিসকলেও PJSCBMৰ লগত জড়িত হৈ পেলাই ইয়াত কাম কৰিছিল তাতে মুছলমান ভালেকেইজন নেতা বঙালী ভালেকেইজন নেতা ৰাজবংশী আদিবাসী গোৰ্খা সকলো জনগোষ্ঠীৰ ব্যক্তিয়ে বুদ্ধিজীৱী আৰু নেতৃস্থানীয় ব্যক্তিসকলে এই আন্দোলনৰ লগত জড়িত হোৱাৰ লগে লগে UPPL দলৰ লগতো তেওঁলোকে জন্মলগ্নৰ পৰাই জড়িত হৈ কাম কৰি আহিছিল UPPL জন্মলগ্নতে এটা উদ্দেশ্য লৈ পেলাই জন্ম হৈছিল স্বাধীনতাৰ পিছত আমি প্ৰায় 25 বছৰমান পিছত আমি বহু ধৰণৰ আন্দোলন দেখিলোঁ জাতীয়তাবাদী আন্দোলন সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন অসমীয়া ভাষা আন্দোলন বড়ো ভাষা আন্দোলন বড়ো জাতীয়তাবাদী আন্দোলন
সৰু বড়ো ছাত্ৰ সন্থাৰ আন্দোলন লগে লগে আমি 1989 চনৰ পৰা সশস্ত্ৰ বিপ্লৱ আন্দোলন আলফা আন্দোলন দেখিবলৈ পাইছোঁ তাৰপিছত NDFB আন্দোলন দেখিবলৈ পাইছোঁ তাৰপিছত BLT আন্দোলন দেখিবলৈ পাইছোঁ তাৰপিছত আদিবাসীৰ মাজত বিৰছা কমাণ্ডো ফ'ৰ্চৰ পৰা বিভিন্ন সংগঠন জন্ম হোৱা ৰাজবংশীৰ মাজত KLO জন্ম হোৱা আৰু মুছলমানসকলৰ মাজত মাল্টা জন্ম হোৱা গোৰ্খাসকলৰ মাজত সশস্ত্ৰ বিপ্লৱী সংগঠন আমি দেখিবলৈ পাইছিলোঁ সশস্ত্ৰ আন্দোলনৰ সময়ৰ মাজতে মানুহৰ মাজত এটা সুস্থ বিবেচনা বিচাৰধাৰাৰ জন্ম হ'ল সশস্ত্ৰ আন্দোলন আমি নিজৰ অধিকাৰৰ কাৰণে কৰিছোঁ এই নিজৰ অধিকাৰৰ কাৰণে কৰা আন্দোলনৰ পৰিসমাপ্তি ঘটিব আজি নহয় কালি এই আন্দোলন শেষ হৈ যাব পৰ্যায়ক্ৰমত BLT আন্দোলন শেষ হৈ গ'ল 1993 চনত পৰ্যায়ক্ৰমত NDFB চিজফায়াৰ কৰিলে 2005 চনত পৰ্যায়ক্ৰমত আলফাই তাৰ আগতে চিজফায়াৰ কৰিলে পৰ্যায়ক্ৰমত আদিবাসী উগ্ৰপন্থীসকলেও চিজফায়াৰ কৰিলে গোৰ্খাই চিজফায়াৰ কৰিলে মুছলমানৰ মাল্টাসকলেও আজি মূলসূত্ৰলৈ ঘূৰি আহিল আকৌ KLO এইবিলাকৰ লগত এটা আলোচনাৰ প্ৰক্ৰিয়া এতিয়া আমি দেখিবলৈ পাইছোঁ এই সুস্থ বিচাৰধাৰা কি আছিলে সশস্ত্ৰ সংগ্ৰাম চলিব কিন্তু এই সশস্ত্ৰ সংগ্ৰাম বা গণতান্ত্ৰিক আন্দোলন শেষ হৈ যোৱাৰ পিছত আমাক কি প্ৰয়োজন আমাক প্ৰয়োজন হ'ব এক গণতান্ত্ৰিক সমাজ এক সুস্থ সমাজ প্ৰতিশ্ৰুতি ৰাইজৰ কাৰণে UPPLৰ কি আছিলে স্থায়ী শান্তি স্থাপন কৰাটোৱে মূল লক্ষ্য আছিল গাঁৱৰ ওপৰত কেবিনেট বৈঠক পাতক তেওঁলোকে বহুত ফেশ্বন কোৰ্চও কৰি থাকে ন মানে ভেৰিয়াৰ ওপৰত এতিয়া আচলতে অসমৰ গুৱাহাটীত মানে কেবিনেট বৈঠক পাতিব লাগে নাৱৰ ওপৰত মই আপোনালোকক এটা কথা খাটাংকে কওঁ যে যদি গুৱাহাটী উন্নয়ন দপ্তৰটো অশোক সিংঘালক দি থাকে তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু গুৱাহাটীৰ প্ৰধান সমস্যাবিলাক কেতিয়াও সমাধান নহয় মই ভাবোঁ যে অশোক সিংঘাল নামৰ বেপাৰীজনক মানে গুৱাহাটী উন্নয়ন দপ্তৰটোৰ পৰা আঁতৰাই দিব লাগিব কেলে তেখেত নিজে এজন বিল্ডাৰ গতিকে বিল্ডাৰ এজনে তেওঁ মানে কি হয় গুৱাহাটীৰ মাটিবিলাক তেওঁ বিল্ডিং পাৰ্মিশ্যন উলিয়াই কাম কৰাটোৱে তেওঁ কাম আছিলে বিল্ডাৰ